নমস্কাৰ বন্ধুসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল। আজি এটা নতুন ব্লগলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত মই ভালে কুশলে আছোঁ। আগতো এটা ভিডিঅ' বনাইছিলোঁ জুবিন দাৰ ওপৰত, গতিকে সকলোৱে চালে নাই চোৱা গম নাপাওঁ। যদি চাইছে প্লিজ শ্বেয়াৰ এটা মাৰি দিব। গতিকে আজি ভিডিঅ'টো এটা বিষয়বস্তু আলোচনা কৰিম বুলি ভাবিছোঁ আপোনালোকক, কাৰণ জুবিন দা ন্যায় পাবই লাগিব, যিহেতু আমি অনুৰাগী হিচাপে এইটো কথা মানি ল'ব নোৱাৰোঁ, জাষ্টিছ পাবই লাগিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। কথাটো হ'ল জুবিন দাৰ ওপৰত কিছুমান ক্ষেত্ৰত কিছুমান ৰাজনীতিক হোৱাৰ আগতে অলপ উংঘাম পাইছোঁ। গতিকে এইবিলাক বন্ধ কৰক। সঁচা অৰ্থত আমি জুবিন দাৰ ন্যায় লাগে, কেৱল ন্যায় লাগে। আমি এইবিলাক ৰাজনীতিক একো বুজি নাপাওঁ, কাৰণ জুবিন দা কোন আছিল অসমৰ কাৰণে, এজন মহান ব্যক্তিক হেৰুৱাই আমি বহুত দুখিত। কাৰণ আজি 28 বছৰ 29 বছৰত ভৰি দিছোঁ, 18 বছৰ দিন আজি জুবিন দাৰ গান শুনি ডাঙৰ দীঘল হৈ অহা। গতিকে তেনে এজন ব্যক্তি হেৰুৱাই আমি বহুত দুখিত। গতিকে আমি অনুৰাগী হিচাপে চকু কাণ আমি চিধাকৈ ৰাখিছোঁ কোনে কি কাম কৰি আছে। কিছুমান পাপত গোজা ইউটিউবাৰ আছে, যাৰ নাম নকওঁ, পডকাষ্ট চেনেল দুটামান খুলি লৈ আলে বালে ভিডিঅ' বনাই আছে, ক'ৰবাত ফুৰিবলৈ যোৱা হেৰি কৰা। তাত কৈছে অসমৰ চিটুৱেশ্যন বহুত বেয়া। চিটুৱেশ্যন বেয়া মানে কি মই ক'ব বিচাৰিছোঁ, চিটুৱেশ্যন কি বেয়া হৈছে? ৰাষ্ট্ৰপতি শাসন চলাই নাই নহয় চিটুৱেশ্যন বেয়া হ'বলৈ। চবেই আৱেগিক হৈছে, এজন অসমৰ সম্পদ হেৰুৱালোঁ, আৱেগিক। গতিকে এইবিলাক নাম নকওঁ ইউটিউবাৰবিলাকক, পাপত গজা কিছুমান ইউটিউবাৰ বহুত ভাল কাম কৰি আছে, এইবিলাকৰ নাম কৈ পপুলাৰ কৰিও লাভ নাই। গতিকে চিধা কথা, জুবিন দাই যিহেতু চিধা কথা কয়, অসমত শিল্পী সমাজত শিল্পী জগতখনত গান শুনা মানুহ একদম পূৰা জুবিন দা ফাৰ্ষ্ট লিষ্টত, ছেকেণ্ড লিষ্টত আচুৰ্য বৰপাত্ৰ আছে। অকল দুজন গায়কক মই বহুত ভাল পাওঁ, গান শুনো। বাকীতো জুবিন দা ফাৰ্ষ্ট লিষ্টত সদায় আছে, থাকিবই, নমৰা দিনলৈকে থাকিবই, আৰু জুবিন দাৰ সমান কোনো হ'বই নোৱাৰে। গতিকে যি কৈছোঁ চিধা কৈছোঁ। প্ৰথম কথা হ'ল জুবিন দাৰ ওপৰত যিটো ৰাজনীতিক হৈ আছে তাৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথম কথাটো হ'ল সেইদিনাখনি সমাধিৰ ক্ষেত্ৰত যেতিয়া যাওঁতে অখিল গগৈয়ে ভিডিঅ'টো চাই লওক। সকলো মানুহে গৈ নমস্কাৰ কৰিছে, জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে, তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে। ভিডিঅ' আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিঅ'। আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি, মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ। সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলো, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে। এইটো কি বস্তু? এতিয়া আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা অনুভৱ হ'ল, এই ভিডিঅ'টো মই বিশ্লেষণ কৰিছোঁ আপোনাৰ লগত। এইটো পীযুষ হাজৰিকা দেৱে তেখেতৰ পেজত চাই লওক। পেজটো गोलमाल है भाई, सब गोलमाल है, हर सीधे रास्ते की एक तेरी चाल है, सीधे रास्ते की एक तेरी चाल है, गोलमाल है भाई, सब गोलमाल है, गोलमाल 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 है, सब गोलमाल। তেখেতে পেজত আপলোড দিছিলে আৰু বক্তব্য দিছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যাক মামা বুলি পৰিচয়, আৰু মামাৰ প্ৰতি আমাৰ আস্থা ভৰসা আছে। যাতে নিতুমণি শইকীয়াই আজি প্ৰায় 3-4 বছৰমান আগতে কৈছিলে চাগে যে শিল্পী সমাজখনত, সাংস্কৃতিক জগতখনত জুবিন দা আছে। চিধা কথা, ৰাজনীতিক জগতখনত মামা আছে। মামা প্ৰধানমন্ত্ৰী হওক, আমি সেইটোৱে কামনা কৰোঁ, কিন্তু আস্থা আৰু ভৰসা। কিন্তু ৰাজনীতিক নকৰিব মামা, আপুনি যিটো ৰাজনীতিক কৰি আছে টোটেলি আমি জুবিন দা অনুৰাগী হয় একদম চকু কাণ একদম চিধাকৈ চাই আছোঁ। সঁচা অনুৰাগীৰ অৰ্থত আমি কোনো দেশদ্ৰোহী কাম কৰিব যোৱা নাই, একদম যিটো কম চিধাকৈ কৈ আছোঁ।
এইবিলাক কিছুমান মানে আপোনালোকে ভিডিঅ' বনাই প্ৰস্তুত আপুনি এটা বাইক দিছে যে অখিল দাৰ ওপৰত যে সামাজিক ক্ষেত্ৰত গৈ এইটো কি বুলি কয় তেখেতে হেৰুৱা কৈছে ভিডিঅ'টো ভালকৈ চাই লওক আপোনালোকে देखा आपने लापरवाही का नतीजा है बड़ा हरामी हो बेटा এনে ক্ৰক কাটিং মাৰি আপুনি ৰ'ষ্টিং চেনেল কেতিয়াবা খুলিলে মই গমেই পোৱা নাই ৰাজনীতিকৰ ৰ'ষ্টিং চলে বুলি আজিহে মই গম পাইছোঁ মানে এইবিলাক নকৰিব যাতে আমি এটাই বিচাৰোঁ জুবিন দাৰ সঁচা অৰ্থত ন্যায় পাওক দুখীয়া শাস্তি পাওক আমিও কাটিং কৰি ভিডিঅ' বনাব জানো গতিকে এই ভিডিঅ'টো আপোনালোকে চাই লওক আপোনালোকৰ ক'ৰবাত ভুলো হ'ব পাৰে গতিকে ভিডিঅ'টো আপোনালোকে প্ৰস্তুত কৰি দিলোঁ চাই ল'ব আপুনি কোনোবা মামালৈ যদি হয় প্ৰিণ্ট কৰি দিব এই বস্তুটো হৈছে সংকল্প অখিল গগৈ এজন সমাজ সেৱক হয় সমাজৰ ক্ষেত্ৰত মাত মাতে গতিকে জুবিন দাৰ তদন্ত পোৱাটো তেখেতেও বিচাৰিছে সেইকাৰণে সংকল্প লৈছে ইনক্লাব জিন্দাবাদ ভগত সিঙে কৈছিলে ইনক্লাব জিন্দাবাদ এইটো এটা মজবুত মানে এইটো কৰিমেই আপুনি ন্যায় পাবই লাগিব তেনেকৈও বুজায় অকল যে এনেকৈ কৰিলে নিয়ম নহয় তেখেতে হেৰুৱাও কৈছে এইটোও কৈছে আপোনাক ন্যায় এৰিম মানে এইটোও বুজাব পাৰে গতিকে সেয়াই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মামাৰ ওচৰত পাওকগৈ আমাৰ আকৌ কৈছোঁ মামাৰ প্ৰতি আস্থা আছে ভৰসা আছে আপুনি সঠিক তদন্তই ন্যায়টো পাব লাগে বুলি অসমৰ ৰাইজে বিচাৰিছে আগন্তুক দিনত আপুনি প্ৰধানমন্ত্ৰী হওক আমি বিচাৰোঁ অসমে বিচাৰে আপোনাৰ টেলেণ্ট আছে মই অনুসৰণ কৰোঁ গতিকে সেয়াই ক'বলগীয়া বেছি পাতনি মেলি লাভ নাই জয় জুবিন দা শেষত জুবিন দাত উচিত তদন্তই ন্যায় পাবই লাগিব দুখীয়া শাস্তি জয় অসম